নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 12 অক্টোবৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এদিনতেই জুবিন গাৰ্গৰ তদন্তৰ ভাল খবৰ আহিব। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলে সহায় কৰিব তদন্তত। ছিংগাপুৰৰ পৰা ইতিবাচক সংকেত পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যথেষ্ট গুৰুত্ব সহকাৰে ছিংগাপুৰত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। অসমত যিদৰে গুৰুত্ব সহকাৰে তদন্ত চলিছে, ছিংগাপুৰতো চলি আছে তদন্তৰ বাবে ছিংগাপুৰৰ পৰা যি লাগে আমি ছিংগাপুৰক জনাইছোঁ। গোটেই তথ্য পাতি এতিয়া ছিংগাপুৰৰ এণ্টৰ্নি জেনেৰেলৰ হাতত আছে। জুবিনৰ মৃত্যুৰ তদন্তৰ অগ্ৰগতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। এদিনতেই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ভাল খবৰ আহিব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে 48 ঘণ্টাৰ পিছতেই জেল যাত্ৰা নিশ্চিত ধুৰন্ধৰ সিদ্ধাৰ্থ শৰ্মা আৰু ফেষ্টিভেল মহন্ত শ্যাম কানুৰ। SITৰ সংবাদমেলত ইংগিত দিলে মুন্না প্ৰসাদ গুপ্তাই। ইতিমধ্যে আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব আটাইৰে। 14 অক্টোবৰত হয়তো জেল যাত্ৰা নিশ্চিত হ'ব আটাইকেইগৰাকী অভিযুক্তৰ। গতিকে আদালতে ল'ব সম্পূৰ্ণ সিদ্ধান্ত। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে। SITৰ প্ৰতিবেদনক ভিত্তি কৰি জেল যোৱাটো নিশ্চিত। SITয়ে পুনৰ নিজৰ জিম্মাত নিবিচাৰে আটাইকে। জেল যোৱা নিশ্চিত। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, ফেষ্টিভেল মহন্ত শ্যাম কানু, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃত বাবা মহন্ত জুবিন গাৰ্গৰ 2 পিয়চৰ। 14 অক্টোবৰত জেল যাত্ৰা নিশ্চিত হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আটাইকেইগৰাকী অভিযুক্তৰ। আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। আন এটা বিগ ব্ৰেকিং নিউজ, মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ কঠোৰ চৰকাৰ। আজিৰ তাৰিখত অসমত মুছলমানৰ জনসংখ্যা 39.5%। বৰ্তমান অসমত অসমীয়া হিন্দু জনসংখ্যা 40%তকৈও কম। মাজুলীৰ দৰে অঞ্চলত মুছলমানৰ 100% জনসংখ্যা বৃদ্ধি পাইছে। অসমীয়া মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আমাৰ সৈতে একে। মাজুলীত 100% মুছলমানৰ জনসংখ্যা বৃদ্ধি হোৱাটো সমস্যা গভীৰ। এই বিষয়টোক লৈ চৰকাৰ আমি সকলো চিন্তিত। বিদেশৰ পৰা অহা মানুহে সৃষ্টি কৰিছে এই সমস্যা নিৰ্মূলৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ডেমোগ্ৰাফিক মিছন। কঠোৰ 3D নীতিৰে লোৱা হ'ব কঠোৰ ব্যৱস্থা, যাৰ লক্ষ্য হ'ব ডাইৰেক্ট ডিলেট ডিপোৰ্ট। এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। মুছলমানৰ জনসংখ্যাৰ বৃদ্ধিক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ তাৰিখত অসমত 40%তকৈও কম হৈছে হিন্দুৰ জনসংখ্যা। বিপৰীতে 39.5%লৈ বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা। মুছলমানৰ জনসংখ্যাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই চৰকাৰে এই সমস্যাৰ সমাধান কৰিব। কঠোৰ ব্যৱস্থা ল'ব ৰাজ্য চৰকাৰে। আৰু গৃহমন্ত্ৰী অমিত শ্বাহেও মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছিল বুলি কৰিছিল মন্তব্য। দেশত মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যৰ পিছতেই উভতি ধৰিলে কংগ্ৰেছ দলে। তেনেহ'লে যোৱা 11 বছৰে গৃহমন্ত্ৰী অমিত শ্বাহে কি কৰি আছিল? যদি ভাৰতত মুছলমানৰ অনুপ্ৰৱেশ বৃদ্ধি পাইছে, তেন্তে যোৱা 11 বছৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি চৰকাৰে কি কৰি আছিল? প্ৰশ্ন কৰিছে কংগ্ৰেছ দলে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মালিচ লাগে শ্যাম কানু মহন্তক জেলৰ ভিতৰত। মালিচ বিচাৰি তদন্তকাৰী বিষয়া কাকতি মিনতি শ্যাম কানু মহন্তৰ। 12 দিন লকআপত থাকি শৰীৰত হৈছে বিষ মহন্তৰ। পূৰ্বে মাহত দুবাৰকৈ মালিচ লৈছিল শ্যাম কানু মহন্তই। সেয়েহে মালিচ বিচাৰি হাতে ভৰিয়ে ধৰিছে তদন্তকাৰী বিষয়াক। CIDৰ জিম্মাত তীব্ৰ অস্বস্তিত ফেষ্টিভেল মহন্ত। মালিচ লাগে শ্যাম কানু মহন্তক জেলৰ ভিতৰত। আৰু আনপিনে লকআপত অমৃত প্ৰভা মহন্তৰ ট্ৰেজিক বাৰ্থডে। লকআপত কান্দি কান্দি হাইৰাণ অমৃত প্ৰভা মহন্ত। পূৰণ নহ'ল 30 সংখ্যক জন্মদিন উদযাপনৰ সপোন। বিলাসীভাৱে জন্মদিন উদযাপনৰ সপোন আছিল অমৃত প্ৰভা মহন্তৰ। লকআপতেই CID কেণ্টিনৰ ৰুটি ভাত তৰকাৰীৰে পাৰ হ'ল অমৃত প্ৰভা মহন্তৰ জন্মদিন। 11 অক্টোবৰত আছিল অমৃত প্ৰভা মহন্তৰ 30 সংখ্যক উপজা দিন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত নলবাৰীৰ অমৃত প্ৰভা মহন্ত আছে CIDৰ জেলত।
আন এটা ব্ৰেকিং নিউজ সকলোৰে হিয়াৰ আমঠু মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত নগাঁও জিলা কংগ্ৰেছৰ বাইক ৰেলী নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা সোণাপুৰৰ সমাধিস্থলীলৈ উলিয়ালে এই বাইক ৰেলী যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাৰ লগতে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন সহ কংগ্ৰেছী বিধায়কে অংশ ল'লে এই বাইক ৰেলীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত এতিয়া কংগ্ৰেছ দলে উলিয়াইছে বাইক ৰেলী নগাঁৱৰ পৰা সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ এই বাইক ৰেলী উলিয়াইছে কংগ্ৰেছ দলে মুঠতে কংগ্ৰেছ দলে জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে হেমাখি কৰা বুলি কোনোবাই প্ৰমাণ দিব পাৰিব নেকি অসমৰ ৰাইজে যি কৰিব কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে সেয়াই কৰি দেখুৱাইছে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ভাৰতীয় জনতা পাৰ্টিৰ 65 লাখ কাৰ্যকৰ্তায়ো জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য প্ৰকাশ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আন এটা বিগ ব্ৰেকিং নিউজ জুবিন অনুৰাগীসকলক প্ৰসাৰ কৰাক লৈ কঠোৰ হৈ পৰিছে আদালত আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে আদালতৰ ফালৰ পৰা কঠোৰ হৈ পৰিছে আদালত আৰক্ষীৰ বিৰুদ্ধে জুবিন গাৰ্গৰ অনুৰাগীসকলক নিৰ্মম প্ৰসাৰ গ্ৰেপ্তাৰক লৈ আৰক্ষীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আদালতে আৰক্ষীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ আৰক্ষী দায়বদ্ধতা আয়োগক নিৰ্দেশ আদালতৰ কঠোৰ আদালত আৰক্ষীৰ বিৰুদ্ধে আঘাতপ্ৰাপ্ত যুৱকক সুস্থ বুলি প্ৰতিবেদন দিয়া ডাক্তৰ মানসী দত্তৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশনা জাৰি কৰা হৈছে কামৰূপ মহানগৰ জিলাৰ 1 নং মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতে দিছে এই তদন্তৰ নিৰ্দেশ জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ অনাৰ সময়ত বিমানবন্দৰত আৰক্ষীৰ সৈতে হতাহতিৰ ঘটনা সংঘটিত হৈছিল একাংশ জুবিন অনুৰাগীৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত এগৰাকী আৰক্ষী বিষয়াই 142/2025 নম্বৰত ৰুজু কৰিছিল গোচৰৰ ভিত্তিতেই 7 অভিযুক্তক গ্ৰেপ্তাৰ কৰি নিৰ্মমভাৱে প্ৰসাৰ কৰে আজাৰা আৰক্ষীয়ে যাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে আদালত আৰক্ষীৰ প্ৰসাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জুবিন গাৰ্গৰ অনুৰাগী অজিত ভূঞা নামৰ যুৱকজন ইফালে আদালতৰ মজিয়াত অভিযুক্তৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন দেখি হতভম্ব হৈ পৰে আৰক্ষী অভিযুক্তসকলক গ্ৰেপ্তাৰৰ প্ৰসংগটো আৰক্ষীয়ে BNSSৰ ধাৰা মানি নচলা বুলি মন্তব্য কৰে আদালতে এইদৰে জুবিন অনুৰাগীক প্ৰসাৰ কৰাক লৈ সৰব আদালত অতি শীঘ্ৰেই কৰ্তব্যত গাফিলতি কৰা আৰক্ষী স্বাস্থ্য বিষয়াৰ গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে আদালতৰ ফালৰ পৰা আন এটা ব্ৰেকিং নিউজ SITৰ সন্মুখত হাজিৰ নহলে অসম সাহিত্য সভাই বাধ্য কৰাব ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক হাজিৰ হ'বলৈ উদ্ঘাটন হওক হাৰ্থব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ছিংগাপুৰৰ প্ৰবাসী অসমীয়া হাজিৰ হওক SITৰ সন্মুখত হাজিৰ নহলে অসম সাহিত্য সভাই বাধ্য কৰাব আটাইকে প্ৰয়োজনত ছিংগাপুৰলৈ যাব অসম সাহিত্য সভাৰ প্ৰতিনিধি দল অসম এছ'চিয়েশ্যনৰ সদস্যসকলৰ বাবে অপেক্ষা কৰিব সাহিত্য সভাই অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ এই মন্তব্য অন্য এটা খবৰ 23টা দিন পাৰ হোৱাৰ পিছতো আজি পৰ্যন্ত ন্যায় পোৱা নাই হাৰ্থব জুবিন গাৰ্গে ৰাইজলৈ আহ্বান এইবাৰ দিৱালীত কোনেও যাতে আতচবাজি নুফুটাই জুবিন গাৰ্গৰ বাবে এইবাৰ সকলোৱে কেৱল মাত্ৰ মাটি চাকি জ্বলাওক 23টা দিন পাৰ হৈ গ'ল কিন্তু আজিলৈকে এতিয়াও জুবিন গাৰ্গে ন্যায় পোৱা নাই ইয়া আৰু সহ্য কৰা নহ'ব সমগ্ৰ অসমবাসীক আহ্বান চিটু বৰুৱাৰ যাতে দিৱালীত কোনেও ফটকা নুফুটাই কেৱল মাত্ৰ মাটি চাকি জ্বলাই যাতে তাৰ বাবে আহ্বান জনাইছে চিটু বৰুৱাই আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে ভয়ংকৰ ঘটনা বিজেপিৰ গুণ্ডাই কংগ্ৰেছী কৰ্মীক আক্ৰমণ কৰিছে গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে নিশা ঢেকিয়াজুলিত ভয়ংকৰ ঘটনা কংগ্ৰেছৰ সভাৰ পতাকা পোষ্টাৰ লগাবলৈ যোৱা কংগ্ৰেছ কৰ্মীক মাৰপিট বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ কৰ্মীক গুৰুলকৈ প্ৰসাৰ কৰাৰ অভিযোগ ভোটপাৰা চেণ্টাৰত দলীয় পতাকা পোষ্টাৰ লগাবলৈ গৈছিল কংগ্ৰেছ কৰ্মীয়ে পতাকা পোষ্টাৰ লগাই থাকোঁতেই কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ জনৈক বিকাশৰ নেতৃত্বত এটা দলে পতাকা লগোৱা বাধা দিয়ে বিজেপি কৰ্মীয়ে পোষ্টাৰ লগোৱাত বাধা দিয়াৰ লগতে কংগ্ৰেছ কৰ্মীৰ ওপৰত আক্ৰমণ গৌৰৱ গগৈৰ জনসভাৰ পূৰ্বে নিশা ঢেকিয়াজুলিত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিজেপিৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছ কৰ্মীসকলত ভয়ংকৰ আক্ৰমণ কৰিছে
আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনত বিজেপি নাখিলে অসমত ভয়াৱহ ক্ষতি হ'ব সাৱধানবাণী দিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তৃতীয়বাৰৰ বাবে 2026 চনত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব বিজেপি চৰকাৰ অসমত প্ৰতিষ্ঠা নহ'লে অসমৰ ভয়াৱহ ক্ষতি হ'ব অসম ভৱিষ্যতে হৈ পৰিব অসুৰক্ষিত ইতিমধ্যে ঘটনা পৰিঘটনাই ভয়াৱহ ইংগিত আমাক দিছে প্ৰতি সমষ্টিত বিজেপিক জয়ী কৰাবলৈ কাৰ্যকৰ্তাই সকলো ত্যাগ কৰিব এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তৃতীয়বাৰৰ বাবে যদি অসমত বিজেপিয়ে চৰকাৰ গঠন নকৰে অৰ্থাৎ 26ত যদি বিজেপিয়ে চৰকাৰ অসমত গঠন কৰিব নোৱাৰে তেন্তে 2026 চনৰ পিছত অসমৰ ভৱিষ্যত ধ্বংস হৈ যাব বুলি মন্তব্য দিলীপ শইকীয়াৰ আৰু আনপিনে জনজাতিকৰণৰ বিষয়ক লৈও মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জনজাতিকৰণৰ আন্দোলনক লৈ বিজেপিৰ ডাঙৰ মন্তব্য জনজাতিকৰণৰ বিষয়টো সমাধানৰ দিশলৈ যাব লাগে আন্দোলনলৈ নৈতিক সমৰ্থন আছে ভাৰতীয় জনতা পাৰ্টিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সময় সলনি কৰাৰ কথা ঘোষণা কৰিছে জনগোষ্ঠীসকলে ন্যায্য প্ৰাপ্তিৰ বাবে আন্দোলন কৰিছে আন্দোলনত পৰিস্থিতি যাতে বাহিৰলৈ নাযায় তাক নজৰ দিব লাগে এই মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই দিবলৈছো পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ নতুন নিয়মেৰে কৃষকৰ একাউণ্টত সোমাব টকা পিএম কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে 4 ৰাজ্যৰ কৃষকে লাভ কৰিব পিএম কিষাণৰ 21 নং কিস্তিৰ ধন যিকোনো মুহূৰ্তত পিএম কিষাণৰ ধন লাভ কৰিব কৃষকসকলে নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন ইতিমধ্যে 4 ৰাজ্যৰ পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন বান আৰু বৰষুণৰ বাবে 4 ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে পিএম কিষাণৰ ধন শীঘ্ৰেই অসমত থকা পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলক দিয়া হ'ব টকা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানক প্ৰতিশোধ আফগানিস্তানৰ নিশা পাকিস্তানত ভয়ংকৰ প্ৰত্যুত্তৰ আফগানিস্তানৰ পাকিস্তানত ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক আফগানিস্তানৰ তালিবানৰ আক্ৰমণত নিহত 12 পাকিস্তানী সেনা পাকিস্তানৰ নংগৰহৰ আৰু কুনাৰৰ দুৰান লাইনৰ সমীপত এই আক্ৰমণ পাকিস্তানৰ কেইবাটাও সেনা ছাউনি দখল তালিবানৰ পাক আফগানিস্তান সীমান্তত বৰ্তমানেও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নিশা পাকিস্তানক ভয়ংকৰ প্ৰত্যুত্তৰ আফগানিস্তানৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ গীতসমূহ মৃত্যুৰ পাছতহে অনুভৱ কৰিছোঁ জুবিন গাৰ্গৰ প্ৰতিটো গীতৰে গভীৰতা আছে সমগ্ৰ বিশ্বই এতিয়া জুবিন গাৰ্গৰ গীতসমূহ মৰ্মে মৰ্মে উপলব্ধি কৰিছে ঘটনাটোত ৰখন সানি কংগ্ৰেছে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাবই বুলি মন্তব্য ৰমাকান্ত দেউৰীৰ এটা খবৰ এতিয়াৰে পৰা অসমতেই উপলব্ধ হ'ব জাপানী ভাষাৰ শিক্ষা ভৱিষ্যতে জাপানত নিয়োগৰ ক্ষেত্ৰত এই পদক্ষেপে সুবিধা প্ৰদান কৰিব 10 জন এছিএছ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে জাপানী ভাষাৰ প্ৰশিক্ষণ ল'ব এছিএছ বিষয়াক প্ৰশিক্ষণ দিয়াৰ কাৰণ হ'ল জাপানী কোনোবা আহিলে যাতে ইংৰাজীত কথা পাতিবলগীয়া নহয় এই পাঠ্যক্ৰমৰ বাবে 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰে 50,000 টকা দিব CM ফ্লাইট শীৰ্ষক অভিলাষী আঁচনি মুকলি কৰি এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৰিমা শইকীয়া গাৰ্গ আৰু মোৰ লগতে সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে ন্যায়পালিকাই সকলো দিশ চাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ক লৈ কংগ্ৰেছৰ স্থিতিক লৈ মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্যমন্ত্ৰী গৰিমা শইকীয়া গাৰ্গ আৰু মোৰ লগতে সকলোৱে জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰিছে জুবিন গাৰ্গক ন্যায় দিয়া হ'ব বুলি মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ